সময়ৰ মূল্য তেতিয়াহে বুজা যায় যেতিয়া পৰীক্ষা শেষ হ'বলৈ অন্তিম 10 মিনিট বাকী থাকে। মানুহে শিলগুটিৰ মূল্য তেতিয়াহে বুজিব পাৰে যেতিয়া নিৰ্জন ৰাস্তাত কুকুৰে ঘেৰি ধৰে। পত্নীৰ মূল্য ঠিক তেতিয়াহে বুজিব যেতিয়া আপুনি অসুস্থ হৈ বিছনাত পৰি থাকিব, কাৰণ তেতিয়া পত্নীৰ বাহিৰে আলপৈচান ধৰিবলৈ আৰু কাষত কাকো নাপাব। পত্নী হৈছে স্বামীৰ প্ৰকৃত শুভাকাংক্ষী। সফলতাৰ কাহিনী সেইজনেহে লিখিব পাৰে যি বাৰে বাৰে ব্যৰ্থ হৈও মূৰ দাঙি থিয় হ'ব পাৰিছে। মুৰ্গীৰ কণী ফুটি পোৱালি হ'লেই মুৰ্গী হ'ব পাৰি, কিন্তু মানুহৰ পেটৰ পৰা জন্ম হ'লেই মানুহ হ'ব নোৱাৰি, মানুহ হিচাপে গঢ়িবলগীয়া হয়। গাখীৰ, দৈ, ঘিউ, মাখন আদি সকলো এটা বস্তুৰ পৰাই সৃষ্টি, কিন্তু সকলোৰে মূল্য বেলেগ বেলেগ। গতিকে জন্মই কেতিয়াও শ্ৰেষ্ঠত্ব নিদিয়ে, কৰ্মইহে আপোনাৰ মূল্য নিৰ্ধাৰণ কৰে। জীয়াই থাকিলে নিন্দা পাবই, মৃত্যু হোৱাজনৰ প্ৰশংসাটো শত্ৰুৱেও কৰে। 5 ছেকেণ্ডৰ এটা হাঁহিয়ে এখন ফটো সুন্দৰ